নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মূলতঃ আজি যিখন ৰিভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ পালে সেই ভেৰিফিকেশ্যন লিষ্টখনত কোনসকল কেণ্ডিডেটক মানে কি কাৰণত বেছিকৈ মাতিছে সেই বিষয়ে আপোনালোকক কিছু তথ্য দিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। প্ৰথমতে দেখিছোঁ কিছুসংখ্যক শিক্ষাৰ্থীক মাতিছে। তেওঁলোক হৈছে মেথছ টিচাৰৰ ক্ষেত্ৰত যিসকলক হোল্ড কৰি ৰাখিছিলে তেওঁলোকৰ ছাবজেক্ট কম্বিনেশ্যনৰ বাবে তেওঁলোকক ৰিভেৰিফিকেশ্যনত মতা দেখা গৈছে। কিছুসংখ্যকক মই দেখা পাইছোঁ যিসকলৰ ধৰক মেথছৰ যিটো ছাবজেক্ট কম্বিনেশ্যন তেওঁলোকৰ বান্ধি দিছিলে সেইসকলক হোল্ড কৰি থৈছিলে বহুতক তেওঁলোকক আকৌ মাতিছে। ধৰক কাৰোবাৰ ইকোষ্টেট মেথছ আছিলে তেওঁলোকক আকৌ ৰিভেৰিফিকেশ্যনৰ বাবে মাতিছে। তেনেকুৱা কিছুসংখ্যক আছে শিক্ষাৰ্থী। আৰু এটা বেছিকৈ মতা দেখা গৈছে যে প্ৰভিজনেল চাৰ্টিফিকেটৰ ক্ষেত্ৰত বহুতে কি হয় প্ৰভিজনেল চাৰ্টিফিকেট কিন্তু জমা দিয়া সকলোকে কিন্তু নাই মতা। কিছুসংখ্যক প্ৰভিজনেল চাৰ্টিফিকেট জমা দিয়া শিক্ষাৰ্থীক কিন্তু ৰিভেৰিফিকেশ্যনত মতা দেখা গৈছে। আৰু এই প্ৰভিজনেল চাৰ্টিফিকেট জমা দিয়া যিসকলক ৰিভেৰিফিকেশ্যনত মাতিছে তেওঁলোকক মতাৰ বিভিন্ন কাৰণ হ'ব পাৰে। তাৰ ভিতৰত এটা হৈছে যে আমাৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিলে তাত মানে আমাৰ টেবুল ৱাইজ বা জোন ৱাইজ আমাৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিলে সেইটো তাৰ মানে যিটো ষ্ট্ৰিক্ট লেভেলটো কিন্তু সকলোতে একে নাছিলে। কিছুমানত বহুত ষ্ট্ৰিক্টলি মানে চাইছিলে, কিছুমান ভেৰিফায়াৰ অলপ এক্সট্ৰা অৰ্ডিনেৰী তেওঁলোক থাকেও বাৰু। গতিকে তেওঁলোকে মানে একো খুটি নাটি নেৰে, অকণমান কিবা এটা হ'লেই তেওঁলোকে ৰিমাৰ্কছ লিখে। গতিকে সেই তেনেকুৱা ক্ষেত্ৰত বহুতক প্ৰভিজনেল চাৰ্টিফিকেটৰ ক্ষেত্ৰত মতা দেখা গৈছে। বহুতো ভেৰিফায়াৰে কি কৰিছে আমাৰ যিখন একনলেজমেণ্ট আছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছত তাত তেওঁলোকে ৰিমাৰ্কছ দিয়া নাই যদিও তেওঁলোকে কি কৰিছে আমাৰ যিখিনি প্ৰভিজনেল চাৰ্টিফিকেটৰ যিখন জেৰক্স কপি আছিলে তাত মানে তেওঁলোকে কিবা ৰিমাৰ্কছ লিখি দিছে বুলি শুনিবলৈ পাইছোঁ। বহুতো কেণ্ডিডেটে তেনেকুৱা কিছুমান কথা কৈ আছে যে তেওঁলোকৰ কিছুমানে আনকি ৰেড ইংক দিও কিবা ৰিমাৰ্কছ বোলে তেওঁলোকৰ জেৰক্স কপিবোৰত লিখি দিছিলে। গতিকে সেইসকল কেণ্ডিডেটক হয়তো মাতিব পাৰে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যিসকলে প্ৰভিজনেল চাৰ্টিফিকেট দিছিলে। আৰু এনেকুৱাও হ'ব পাৰে হয়তো তেওঁলোকে যিখন প্ৰভিজনেল চাৰ্টিফিকেট দিছিলে সেইখন জেৰক্স কৰোঁতে অলপ অস্পষ্ট হৈ গৈছিলে। মানে কিছুমান ডকুমেণ্ট কি হয় অলপমান জেৰক্স কৰিলে অস্পষ্ট হৈ যায়। গতিকে হয়তো বেকগ্ৰাউণ্ডবোৰ কেতিয়াবা নাহে জেৰক্স কৰোঁতে। গতিকে তেনেকুৱা ক্ষেত্ৰতো হয়তো ৰিভেৰিফিকেশ্যনত মাতিব পাৰে। আৰু আচলতে আপোনালোকৰ প্ৰভিজনেল চাৰ্টিফিকেটৰ কাৰণে যিসকলক ৰিভেৰিফিকেশ্যনত মাতিছে তেওঁলোকে ভয় কৰা একেবাৰেই কাৰণ নাই। কাৰণ যিসকল জেনুইন কেণ্ডিডেট তেওঁলোকে পাবই, তেওঁলোকক কোনো ক্ষেত্ৰতে তেওঁলোকক মানে ৰিজেক্ট কৰিব নোৱাৰে। আৰু এটা কথা আপোনালোকে গুৰুত্ব সহকাৰে চাব, এতিয়া তাত যিটো ৰিমাৰ্কছ লিখিছে মানে আমাৰ যিটো আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিখন এতিয়া এডমিট আহিছে যাৰ প্ৰভিজনেল চাৰ্টিফিকেটৰ কাৰণে ৰিমাৰ্কছ লিখিছে তাত আগত কিবাকিবি লিখিছে আৰু শেষত বোল্ড কৰি লিখিছে যে নিড ভেৰিফিকেশ্যন অফ অৰিজিনেল চাৰ্টিফিকেট। এতিয়া আপোনালোকে চাব অৰিজিনেল চাৰ্টিফিকেট বুলি ক'লে আচলতে ইউনিভাৰ্চিটিৰ পৰা দিয়া যিখন অৰিজিনেল চাৰ্টিফিকেট সেইখনৰ কথা কৈছে নে আমাৰ যিখন প্ৰভিজনেল চাৰ্টিফিকেট আপোনালোকে যিটো জেৰক্স কপি দিছিলে সেই প্ৰভিজনেল চাৰ্টিফিকেটৰ অৰিজিনেল কপিটো বিচাৰিছে। এতিয়া চাব আপোনালোকক যদি অৰিজিনেল চাৰ্টিফিকেট বুলি যদি ইউনিভাৰ্চিটিৰ পৰা দিয়া অৰিজিনেল চাৰ্টিফিকেটখনৰ কথা কয় তেনেহ'লে প্ৰভিজনেল চাৰ্টিফিকেটখনটো ডুপ্লিকেট হ'ব লাগিব। মানে কথাটো বুজি পাইছেনে? প্ৰভিজনেল চাৰ্টিফিকেটখনটো তেতিয়া ডুপ্লিকেট হ'ব যদি আমাক যদি অৰিজিনেল চাৰ্টিফিকেট বুলি ইউনিভাৰ্চিটিৰ পৰা দিয়া যিখন চাৰ্টিফিকেট বিচাৰে। গতিকে মই ভাবোঁ এই ক্ষেত্ৰত আপোনালোকক যিখন অৰিজিনেল চাৰ্টিফিকেটৰ কথা কৈছে সেইখন প্ৰভিজনেল চাৰ্টিফিকেটখনৰে আপোনালোকৰ অৰিজিনেল কপিটো তেওঁলোকে ভেৰিফিকেশ্যন কৰিবৰ বাবে বিচাৰিছে। যিটো আপোনালোকে ভাবিছে যে ইউনিভাৰ্চিটিৰ পৰা যিখন অৰিজিনেল চাৰ্টিফিকেট সেইখন উলিয়াই আনি পেলাই আপোনালোকক জমা দিবলৈ কৈছে। কিন্তু মোৰ বোধেৰে আপোনালোকক যিটো জেৰক্স কপি আপুনি দিছিলে সেই জেৰক্স কপিটোৰে যিখন অৰিজিনেল প্ৰভিজনেলখনৰ যিখন অৰিজিনেল কপিটো সেইটোহে তেওঁলোকে ভেৰিফিকেশ্যন কৰিবৰ বাবে বিচাৰিছে। আৰু এটা কথা ক'ব বিচাৰোঁ, যিসকলে প্ৰভিজনেল চাৰ্টিফিকেটখন লৈ পেলাই পেনিক হৈ আছে যে মোৰ প্ৰভিজনেল চাৰ্টিফিকেটখন দিয়াৰ কাৰণে ৰিভেৰিফিকেশ্যন আহিছে, মোৰ কেণ্ডিডেটছাৰ কেঞ্চেল হ'ব নি বা ফাইনেল মেৰিট লিষ্টত নাম নাহিব নি, মোৰ ৰিজেক্ট কৰিব নেকি? আচলতে আপোনালোকক ৰিজেক্ট কৰিব কেতিয়াও নোৱাৰে আপোনালোক যিহেতু জেনুইন কেণ্ডিডেট। গতিকে কাৰণ যদি প্ৰভিজনেল চাৰ্টিফিকেট তেওঁলোকে ৰিজেক্ট কৰিলেহেঁতেন তেনেহ'লে সকলোকে ৰিজেক্ট কৰিব লাগিছিলে। কিন্তু তেওঁলোকেতো সকলোকে ৰিজেক্ট নাই কৰা, কিছু সংখ্যককহে ৰিজেক্ট কৰিছে। গতিকে আপোনাৰ চাৰ্টিফিকেটখনত কিবা এটা ইছ্যু পাইছে ধৰক বা ৰিমাৰ্কছ লিখিছে সেইটো কথাৰ কাৰণে আপোনালোকৰ চাৰ্টিফিকেটখন কিবা এটা কাৰণত ৰিভেৰিফিকেশ্যন কৰিবৰ বাবে মাতিছে। গতিকে আপোনালোক পেনিক নহ'ব একেবাৰে। আৰু অৰিজিনেল চাৰ্টিফিকেট যদি বিচাৰে তেনেহ'লে বাকী যিসকলৰ প্ৰভিজনেল চাৰ্টিফিকেট একচেপ্ট কৰিছে তেওঁলোককো অৰিজিনেল চাৰ্টিফিকেট বিচাৰিব লাগিব। সেইটোৱে কথা আপোনালোকে ভাবি লওক। কাৰণ সকলোকেতো ৰিভেৰিফিকেশ্যনত মতা নাই যিসকলে প্ৰভিজনেল চাৰ্টিফিকেট দিছে। হ'লেও আপোনালোকে এই ক্ষেত্ৰত ৰিস্ক নল'ব। আপোনালোকে অতি সোনকালে যিসকলৰ প্ৰভিজনেল চাৰ্টিফিকেট আছে তেওঁলোকে অৰিজিনেল চাৰ্টিফিকেটৰ বাবে এপ্লাই কৰক। আৰু এপ্লাই কৰি আপোনালোকে যৎপৰোনাস্তি চেষ্টা কৰক যে এইকেইদিনৰ ভিতৰতে আপোনালোকে যদি পাৰে আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেটখন উলিয়াই লৈ পেলাই আপোনালোকে ৰিভেৰিফিকেশ্যনত যাবলৈ চেষ্টা কৰক। আৰু যদি কেনেবাকৈ আপোনালোকে উলিয়াব নোৱাৰে তেতিয়াহ'লে আপোনালোকে পেনিক নহ'ব। আপোনালোকৰ যিখন প্ৰভিজনেল চাৰ্টিফিকেট আছে সেইকেইখন লৈয়ে আপোনালোকে ৰিভেৰিফিকেশ্যনত যাব, আপোনালোকৰ একচেপ্ট হ'বই, কোনো কথা নাই। আৰু কি হয় আপোনালোকে যদি মানে
অৰিজিনেল চাৰ্টিফিকেটখন ইউনিভাৰ্চিটিৰ পৰা উলিয়াবলৈ যদি এতিয়া আপোনালোকে এপ্লাই কৰি নিজে অহালৈ যদি বাট চাই থাকে তেনেহ'লে আপোনালোকৰ 2-3 মাহ সময় লাগি যাব। গতিকে আপোনালোকে এটা কাম কৰিব পাৰে, আপোনালোকে এপ্লাই কৰক, এপ্লাই কৰি তাৰ পৰা যিটো একনলেজমেণ্ট ৰিচিপ্ট ওলাব সেই একনলেজমেণ্ট ৰিচিপ্টটো লৈ পেলাই আপোনালোকে ইউনিভাৰ্চিটিলৈ যাব আৰু তাত হয়তো এখন এপ্লিকেশ্যন আপোনালোকে লিখি দিবলগীয়া হ'বও পাৰে আপোনালোকৰ যিটো ইছ্যুৰ কাৰণে আপোনাক ইমাৰ্জেঞ্চি মানে কপিখন দৰকাৰ হৈছে। গতিকে সেইটো লৈ যাব আৰু আপোনালোকৰ এডমিট কাৰ্ডটো লৈ যাব যিটো ডকুমেণ্ট ৰিভেৰিফিকেশ্যনৰ বাবে দিছে, সেইকেইটা লৈ গৈ আপোনালোকে কলেজৰ ইউনিভাৰ্চিটিলৈ ফিজিকেলি যাব আৰু গ'লে আপোনালোকক কিন্তু অতি সোনকালে তেওঁলোকে চাৰ্টিফিকেটখন উলিয়াই দিব। আৰু সেইটো যিহেতু মোৰ লগৰ কেইজনমানে তেনেকৈ উলিয়াই আনিছিলেগৈ, তেওঁলোকে আজি ধৰক এপ্লাই কৰিছে, তাৰপিছতে একনলেজমেণ্ট ৰিচিপ্টটো লৈ পেলাই এদিন বা দুদিনৰ পাছত গৈছিলে হয়তো, কিন্তু তেওঁলোকক অৰিজিনেল BEdৰ যিখন চাৰ্টিফিকেট ডিব্ৰুগড় ইউনিভাৰ্চিটি তেওঁলোকক কিন্তু দি পঠিয়াইছিলে। গতিকে আপোনালোকে সেইটো চেষ্টা কৰক যৎপৰোনাস্তি যিমান পাৰে, আৰু যদি নোৱাৰে তেতিয়া প্ৰভিজনেলখনেই লৈ যাব, কাৰণ আপোনালোকক প্ৰভিজনেল চাৰ্টিফিকেট আপুনি যিটো জেৰক্স কপি দিছিলে সেই জেৰক্স কপিটোৰহে আপোনালোকক অৰিজিনেল বিচাৰিছে মোৰ মতে। আৰু এটা কথা ক'ব বিচাৰোঁ, আৰু এটা মই কমেণ্ট পাইছিলোঁ আচলতে, তেওঁ সুধিছিলে যে ৰিভেৰিফিকেশ্যনৰ আৰু ছেকেণ্ড লিষ্ট আহিব নি। আপোনালোকে এইটো নিশ্চিত হৈ থাকক যে ৰিভেৰিফিকেশ্যনৰ আৰু ছেকেণ্ড লিষ্ট কেতিয়াও নাহে, কাৰণ এতিয়া এপইণ্টমেণ্ট লেটাৰ দিবলৈ অতি কম সময় বাকী আছে, আৰু তেওঁলোকে আকৌ বাৰে বাৰে আকৌ ৰিভেৰিফিকেশ্যনৰ লিষ্ট উলিয়াই নাথাকে। যদি কিবা ইছ্যু থাকিলেহেঁতেন ইমান দিনে তেওঁলোকে স্ক্ৰুটিনি কৰিলে, গতিকে ৰিভেৰিফিকেশ্যনৰ যদি আৰু কিবা ইছ্যু থাকিলেহেঁতেন তেওঁলোকে একেলগে গোটেইখিনি পাব্লিছ কৰিলেহেঁতেন, আৰু পাব্লিছ কৰি লাগিলে তেওঁলোকে ভেৰিফিকেশ্যনৰ দিন বঢ়াই দিলেহেঁতেন, কিন্তু তেওঁলোকে আকৌ বাৰে বাৰে আকৌ ৰিভেৰিফিকেশ্যনৰ বাবে আকৌ ছেকেণ্ড লিষ্ট নামাৰে, সেইটো আপোনালোকে একদম নিশ্চিন্ত হৈ থাকক। আৰু যিসকলে অৰিজিনেল চাৰ্টিফিকেট উলিয়াবলৈ চেষ্টা কৰিছে তেওঁলোকে অতি সোনকালে কৰক। আৰু মই জনাত ৰিভেৰিফিকেশ্যনৰ ডেটটো 16 ছেপ্টেম্বৰৰ পৰা 18 ছেপ্টেম্বৰলৈ দিছে, আৰু হয়তো বেছিও হ'ব পাৰে, মই যিটো গম পাইছোঁ সেইটো মতে 16 ছেপ্টেম্বৰৰ পৰা 18 ছেপ্টেম্বৰলৈ আছে। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে যদি পাৰে উলিয়াওক, আৰু যদি নোৱাৰেও তেতিয়াহ'লে আপোনালোকে প্ৰভিজনেল যিটো কপি আপোনালোকৰ সেইটো কপি লৈয়ে আপোনালোকে যাব, আপোনালোকৰ একচেপ্ট হ'ব। যিসকল জেনুইন কেণ্ডিডেট তেওঁলোক কেতিয়াও ৰিজেক্ট নহয়, সেইটো আপোনালোকে একদম নিশ্চিন্ত থাকক। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।